এতিয়া গৈ আছোঁ আকৌ মোৰ বাইকখন ছাৰ্ভিচিং কৰিব কাৰণ আপোনালোকে গম পাইছে নতুন ৰাইড আহি আছে এইটো তো হয়তো বাইকো থাকিব পাৰে দুখন তিনিখন প্লাছ কাৰতো হ'ব পাৰে কোনে কোনে মোৰ ভিডিঅ' কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু এইফালে মই কমপ্লিটলি ৰেডি ছাৰ্ভিচিং কৰিব যাবৰ কাৰণে তো আৰু এটা বস্তু কৈছিলোঁ আবেলিকে যেহেতু ৰাইড এটা প্লেন হৈ আছে ৰাইডৰ প্লেনৰ কাৰণে কিবা কিবি এচেচৰিজ লাগিব মোৰ কিবা কিবি এচেচৰিজ অৰ্ডাৰ কৰিছিলোঁ তো এইফালে আহি গৈছে এচেচৰিজ কি আহিছে আনবক্সিং কৰি দেখাই আছোঁ কি আহিছে তো ইয়াত আহিছে দুটা हेलो एवरीवन दिस इज योर बॉय शशांक एंड वेलकम बैक टू माय यूट्यूब चैनल तो आज जो रूमर बैकग्राउंड দেখা পাই আছে সেইটো হৈছে সেকেন্ড হোম মানে সেকেন্ড হোম মানে আপোনালোকে গম পায় যে ব্লগবোৰ আগৰ পৰা চাই আছে মানে বালিপাৰাত মোৰ জব লোকেশনৰ পৰা আৰু জব লোকেশনৰ পৰা ব্লগটো ইটো কাৰণে ষ্টাৰ্ট হৈছে কাৰণ মই চণ্ডীগড়ৰ পৰা ৰিটাৰ্ণ হৈ গলো লাষ্ট ব্লগবোৰ আপুনি চালে তো গম পাইছে মই আহি গৈছিলো ঘৰ তাৰ পৰা নেক্সট ডে জয়েন কৰিব লাগে তো জয়েনিংৰ কাৰণে আহি গলো বালিপাৰা তো এতিয়া और नतुन नतुन राइडर प्लान हो আছে কি প্ল্যান হৈছে গোটেখিনি আপডেট আপোনালোকক দি দিম এখন ৰাইড হ'ব তো হয়তো বাইকো থাকিব পাৰে দুখন তিনিখন প্লাস কাৰতো হ'ব পাৰে বা কম্বাইনো হ'ব পাৰে মানে দুখন বাইক বা এখন কাৰ বা দুখন কাৰ এখন বাইক এনেকৈ হ'ব পাৰে তো আপোনালোকে কমেন্ট কৰি জনাব যে কোনটো কৰিলে বেছি ভাল হ'ব আৰু কোনে কোনে মোৰ ভিডিঅ' কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেন্ট কৰি নিশ্চয় জনাব তো এতিয়া মোৰ ট্ৰেইনিং চলি আছে ট্ৰেইনিং পিৰিয়ডত আছে মানে মই ছুটিত আছিলোঁ যদিও ট্ৰেইনিং ষ্টাৰ্ট হৈছিলে তো আজিৰ পৰা মই জয়েন কৰি আছোঁ ট্ৰেইনিং তো তেজপুৰ হেড অফিচত তো এতিয়া গৈ আছোঁ তেজপুৰ হেড অফিচত আৰু মোৰ বাইক লৈ নাযাওঁ কাৰণ বাইকখনৰ বহুত কিবা কিবি কাম কৰিব লগা আছে নিউ ৰাইডৰ যদি প্ৰিপাৰেশ্যন কৰিম তো বাইকখনৰ কাম চাগে আজিৰ পৰাই ষ্টাৰ্ট কৰিম যদি সময় হয় তো এতিয়া গৈ আছোঁ তেজপুৰ লগৰ এজন আহিছে সি অহাৰ পিছত তাৰ লগত একেলগে যাম তেজপুৰ ট্ৰেইনিং পিৰিয়ডটো শেষ কৰি আহি পেলাই আৰু বহুত 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 ছাৰপ্ৰাইজ আহি আছে তো কি ছাৰপ্ৰাইজ আহি আছে লাহে 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 গম পাই থাকিব গম পাব লাগে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে ঘণ্টি বটনটো দবাব নাপাহৰিব इंस्टाग्राम पर फॉलो कर लो तो चलो अभी चलते हैं और रास्ते में मिलते हैं hours later ইফালে ফাইনালি আহি পাই গলো ৰুম ধুলিত একদম মুখৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গৈছে আৰু এতিয়া গৈ আছোঁ আকৌ মোৰ বাইকখন ছাৰ্ভিচিং কৰিব কাৰণ আপোনালোকে গম পাইছে নতুন ৰাইড আহি আছে লাষ্ট কেইদিনমান আগত মানে ইনষ্টাগ্ৰামত মই অলপমান এক্টিভ আগতে থাকে ব্লগবোৰ অলপ লেটকৈ আহে তো কেইদিনমান আগত মই ইনষ্টাগ্ৰামত এটা পোষ্ট দিছিলোঁ ৰাইড এটা কৰা যায় নেকি কাৰণ মোৰ ৰাইডিং গিয়াৰটো একেবাৰে ইউজ হৈ নাই ডমিনাৰখন থাকোঁতে কিনা আছিলে তো ক'ৰবাত দুদিন তিনিদিনে পিন্ধিছোঁ তো সেইটো কাৰণে ভাবিলোঁ এটা ৰাইডত ওলাই যাওঁ ক'ৰবাত গুচি যাওঁ একে মানে বেছি দীঘল নহয় শ্বৰ্ট ৰাইড কাৰণ প্লেনিং হৈ আছে অল আছাম ৰাইডৰ তো এতিয়া তাৰ কাৰণে ফাৰ্ষ্ট এইখন ছাৰ্ভিচিং কৰি আৰু এটা নহয় দুটা এচেচৰিজ আহিছে কি আহিছে অকণমান পিছত আনবক্সিং কৰি দেখাই আছোঁ ফাৰ্ষ্ট কওঁ ছাৰ্ভিচিং কৰোঁ কাৰণ এইফালে আন্ধাৰ লাহেকৈ হ'ব হৈছে তো চলো আৰু এইফালে মই কমপ্লিটলি ৰেডি ছাৰ্ভিচিং কৰিব যাবৰ কাৰণে তো তেতিয়াহ'লে লেটছগো বেছি দূৰ নহয় অকণমানে দূৰ তো চলো আৰু এইফালে আহি পালোঁ জেগাটো য'ত মই ছাৰ্ভিচিং কৰিম আৰু এইফালে ল'ৰাটোৱে মোৰ বাইকখন টেষ্ট ৰাইডৰ কাৰণে লৈ গৈছে কি ইছ্যু আছে তাকে চাবৰ কাৰণে আৰু এইফালে আহি লওক সি অহাৰ পিছত কি কাম আছে ময়ো কৈ দিম তাৰপিছত কামখিনি ইয়াতে জলদি কৰিব লাগে কাৰণ এইফালে আবেলি হৈ গ'লে মানে অলপ পিছত আৰু 1 ঘণ্টা পিছত গধূলি হৈ যাব তো সেয়ে আৰু আহি পালেহি আৰু এইফালে মোৰ ছাৰ্ভিচিং ষ্টাৰ্ট হৈ গ'ল মানে মোবাইল ডাউন দিয়া হৈ গ'ল আৰু মোৰ বাইকৰো ছাৰ্ভিচিং কমপ্লিট হৈ গ'ল তো এতিয়া টেষ্ট এটা লওঁ লৈ পেলাই ঘৰ যাবলৈ কাৰণ আন্ধাৰ হৈ গৈছে অলৰেডি আৰু কিবা এটা খাব লাগিব আৰু এইফালে কিবা এটা খাবৰ কাৰণে আহি পাই গৈছোঁ ওচৰৰে এখন ৰেষ্টুৰেণ্ট তো খাই লওঁ ফাৰ্ষ্ট ৰুম পাম আৰু ইফালে খাই লৈ একেবাৰে ওলাই আহিলোঁ আৰু গাড়ীখন বহুত বেছি স্মুথ লাগি আছে আৰু এইফালে কালি বাইক চেক ছাৰ্ভিচিং কৰি সেই বাহিৰতে খাই লৈ আহি ৰুমত ডাইৰেক্ট শুই গ'লোঁ বহুত বেছি ভাগৰুৱা হৈ গৈছিলোঁ কাৰণ ৰাতিপুৱাৰ পৰা সেনেকৈ লাগি আছোঁ আৰু এটা বস্তু কৈছিলোঁ আবেলিকে যেহেতু ৰাইড এটা প্লেন হৈ আছে ৰাইডৰ প্লেনৰ কাৰণে কিবা কিবি এচেচৰিজ লাগিব মোৰ কিবা কিবি এচেচৰিজ অৰ্ডাৰ কৰিছিলোঁ তো এইফালে আহি গৈছে এচেচৰিজ কি আহিছে
আনবক্সিং কৰি দেখাই আছোঁ অলৰেডি মই আনবক্সিং কৰিছোঁৱে কিন্তু ৰাতি কোৱালিটি ভাল নাই কাৰণে অলপ ভিডিঅ'টো ৰেকৰ্ডিং নকৰিলোঁ তো চলো খুলি লওঁ ফাৰ্ষ্ট কি আহিছে তো ইয়াত আহিছে দুটা প্ৰডাক্ট এটা হৈছে এইটো এডপ্টাৰ কাৰণ মোৰ GoPro আছিল যদিও মাইক লগাব পৰা নাছিলে এডপ্টাৰ নাছিলে আৰু এডপ্টাৰটো আনিলে নহয় এটা আনিব লাগিব কেছ কাৰণ কেছটোত এডপ্টাৰটো ফিট হয় নহ'লে অকণমান লগাব দিগদাৰ তো চলো আনবক্সিং কৰোঁ ফাৰ্ষ্ট কেছটোৱে কৰোঁ কিবা এখন ঢাকনি আহিছে তো কেনেকৈ কি কৰে দেখাই আছোঁ গোটেইখিনি আৰু বাকী এইটো হৈছে এটা নৰ্মেল কেছটো ধুনীয়াকৈ বাবল টাইপত ভৰাই দিয়া আছে এইটো হৈছে উলানজিৰ কেছ এইখিনি আৰু বেলেগ একো নাই এইটোৰ দামে হৈছে আপোনাৰ 1300 মান ল'লে নেকি বিলখন চালে গম পাম 1100 লিখাটো বহুতে থাকে লিখাটো ইয়াতে 3899 লিখা আছে এইটো কেছত কিন্তু কোৱালিটি ভাল হা কোৱালিটি একদম টিপটপ আৰু ইফালে আছে মাইক এডপ্টাৰ যিটো হৈছে বহুত বেছি এক্সপেঞ্চিভ এইটো বিচনাৰ পৰা উঠি এইবোৰ আনবক্সিং কৰিব লৈছোঁ এইটো জাষ্ট নৰ্মেল এইখন লাইফ টাইম লিখা আছে লাইফ টাইম ৱাৰেণ্টি কাৰ্ড আৰু বছ এটা প্ৰডাক্ট এইটোৰ দামে আপোনাৰ 5000 টকা এইটো কাৰণ GoProত আপোনাৰ দেখাই আছে মই আনিছোঁ GoProটো তো GoProত বেচিকেলি কি হয় এইটো খুলিলে ইয়াতে কোনো ধৰণৰ আপোনাৰ মাইকৰ কাৰণে পিন নাপায় সি টাইপ পিন পাব যেটো চাৰ্জাৰৰ কাৰণে তো কিন্তু এই সি টাইপ পিনটো ইয়াত লগাই পেলাই এইটো সিধা আপুনি মাইকৰো কানেকশ্যন দিব পাৰিব ইয়াতে আৰামছে দিব পাৰিব সো দিস ইজ গুড পইণ্ট দিছে এডপ্টাৰটো আপুনি ধুনীয়াকৈ বঢ়িয়াকৈ লগাই কিন্তু এই বস্তুটো অকণমান এনেকুৱা হৈ থাকে যাৰ কাৰণে মই ইউজ কৰি দিম এইটো কাটি এইফালে ভৰাই দিম যদি যায়তো ভালে কথা কৈছে যাতে এইটো বস্তু পাৰফেক্ট হৈ থাকে আৰু এইফালে জাষ্ট অকণমান টেষ্টিঙৰ কাৰণে অকণমান ওচৰতে ওলাই আহিছিলোঁ তো কেনেকুৱা কি কোৱালিটি হয় তাকে চাবৰ কাৰণে তো এতিয়া ৰিটাৰ্ণ আকৌ ঘৰ গৈ আছোঁ মানে ৰুম গৈ পেলাই ৰেষ্ট লওঁ তো আজিলৈ ভিডিঅ'টো ইমানে আছিল তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ মোৰ চেনেল নতুনকৈ হৈছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো নতুন ৰাইড আহি আছে আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ইনষ্টাগ্ৰামতো ৰিচেণ্ট আপডেটৰ কাৰণে ফ'ল'